Hello guys, welcome to my YouTube channel All Indian Job. Congratulations কৈছে প্ৰথমতে congratulations All Indian Job. Assam Police AB, UB SI, ADRE, Grade 3, Assam Police Commando, AB, UB SI, Assam Police Commando Battalion, etc. Assam Police Grade 4, যিবিলাকৰ ড্ৰাইভাৰ, ক্ৰাক, সুইপাৰ, মেকানিক, যিকোনো ক্ষেত্ৰ হওক বা যিকোনো ক্ষেত্ৰ হওক মই প্ৰথমতে চাকৰি বহুত ল'ৰা ছোৱালীৰ সপোন আছে মই আসাম পুলিচ হওক মই আসাম পুলিচৰ কামাণ্ডো হওক যিকোনো ক্ষেত্ৰত মই চাকৰি কৰিবলৈ বিচাৰোঁ সেইটো কালি আৰু আজি দিনটো ভাল বহুতৰে ভাল বহুতৰে বেয়া লাগিছে মানে যিবিলাকৰ বেয়া লাগে সেইকাৰণে এইবিলাক কৈছোঁ নেক্সট টাইম চেষ্টা কৰি থাকা যিমান তুমি চেষ্টা কৰিছিলা সিমান ফলটো পাইছিলা কিন্তু অলপ কাৰণে তুমি ফলটো পোৱা নাই সেইকাৰণে কৈছোঁ তুমি বেছিকৈ চেষ্টা কৰা মানে সেইটো ক্ষেত্ৰত পোৱাৰ কাৰণে যিটো সপোন চাইছিলা সেইটো হ'বলৈ চেষ্টা কৰা ঠিক আছে আৰু যিবিলাক ল'ৰা ছোৱালীয়ে তোমাৰ গাঁৱৰ হওক যিবিলাক ল'ৰা ছোৱালী ৰানিং কৰি আছে সেইবিলাক অলপমান মটিভেশ্যন দিবা চেষ্টা কৰিবা চেষ্টা নহ'লে কোনো বস্তু সফলতা হ'ব নোৱাৰে সেইকাৰণে কৈছোঁ চেষ্টা কৰিবা আৰু কোনে কোনটো পদত চাকৰি পালে সেইটো কমেণ্টত জনাবা আৰু কোনটো কেটাগৰী কোনটো কাষ্ট হয় সেইটো কমেণ্টত জনাবা মই এইটো কাষ্টৰ হয় এইটো মই চাকৰি পাইছোঁ যিকোনো ল'ৰা ছোৱালীয়ে চাকৰি পাইছে এইবিলাকক কমেণ্টত জনাবা এইটো কাৰণ মানে সেইটো কমেণ্টত চালে বহুত মটিভেশ্যন পাব মই এইটো চাকৰি পাইছোঁ মই এইটো ক্ষেত্ৰত এইটো কাষ্টৰ মই চাকৰি কৰিছোঁ যেনে হওক ST হয় HC হওক OBC হওক যিটো ক্ষেত্ৰ হয় মই চাকৰি পাইছোঁ এইটো ক্ষেত্ৰত ইমান মই পৰিছোঁ ইমান কষ্ট কৰিছোঁ কষ্ট কৰাৰ পিছত আজি মই এইটো চাকৰি পালোঁ এইটো সফলতা পালোঁ আৰু বহুত আমাৰ মই যিটো ফিল্ডত দৌৰিছিলোঁ তাতে 7জনমান ল'ৰা চাকৰি পালে আসাম পুলিচ বেটেলিয়ন আসাম পুলিচ কামাণ্ডো আসাম পুলিচ AB UB SI আসাম পুলিচ SI আসাম পুলিচ কামাণ্ডো SI এইবিলাকৰ চাকৰি পালে আৰু গ্ৰেড 3টো চাকৰি পালে 7জনে চাকৰি পালে সেইলোকক পাৰ্টি দিলে ময়ো গৈছিলোঁ বা সেইলোকৰ যিবিলাক ফিল্ডতে যিবিলাক ল'ৰা ছোৱালী ৰানিং কৰিব আহে সেইবিলাকৰ ল'ৰা ছোৱালীকে তাতে গৈছে সিহঁতৰ ঘৰত গৈছে বহুত এনজয় কৰিলে সেইলোকৰ এঠাই কথা ক'লে সেইলোকে যিটো তোমালোকে চেষ্টা কৰা চেষ্টা নহ'লে কোনো বস্তু সফলতা হ'ব নোৱাৰে চেষ্টা কৰিবই লাগিব যিটো ক্ষেত্ৰত হওক চাকৰি ক্ষেত্ৰ হওক পঢ়াৰ ক্ষেত্ৰ হওক বা কোনো খাদ্য খোৱাৰ ক্ষেত্ৰ হওক মানে কষ্ট কৰিব লাগে কষ্ট নহ'লে কোনো খাদ্য খোৱাৰ আগতে হাতখন ভালকৈ ধুব লাগিব নুধুলে বেমাৰ আজাৰ হ'বই সেইটো তোমালোকে গম পোৱা সেইকাৰণে কৈছোঁ কোনো ক্ষেত্ৰত হওক কোনো চাকৰি ক্ষেত্ৰত হওক কষ্টটো কৰিবই লাগিব ৰানিং কৰিব লাগিব ভৰিখন বিষাই আছে আজি নাযাওঁ কালি নাযাওঁ সেনেকৈ কৰি থাকা এইটো কাম নাই ভাই সেইকাৰণে কৈছোঁ যিটো ক্ষেত্ৰত হওক চাকৰি কৰিবই লাগিব বা চাকৰি নকৰিলে বা বিজনেছ কৰিব লাগিব যিকোনো ক্ষেত্ৰত হওক মানে তোমাৰ কষ্ট কৰিবই লাগিব কষ্ট নহ'লে আজিকালি তোমাৰ সফলতা নহয় সেইকাৰণে কৈছোঁ যিবিলাক ল'ৰা মোৰ ফিল্ডৰ যিবিলাক ল'ৰা ছোৱালীয়ে চাকৰি পায় সেইকাৰণে কৈছোঁ কংগ্ৰেচুলেশ্যন কৈছোঁ বেছিভাগ সেইলোকক কৈছোঁ এটা কথা হ'ল যে তোমালোকে মা দেউতা আৰু পৰিয়ালৰ যিবিলাক মেম্বাৰ আছে সেইবিলাকক সন্মান কৰিবা আৰু তোমালোকৰ ঘৰৰ পৰা এষাৰ কথাই কৈছিল যে তোমাৰ লগতে ৰানিং কৰিছে সেইজন চাকৰি পালে তই কিয় নোৱাৰিলি এনেকৈ এষাৰ কথা কৈছে সকলোৱে কৈছে যিবিলাকৰ ল'ৰা ছোৱালীয়ে ফেইল কৰিছে ঠিক আছে তেওঁ বেছিকৈ কষ্ট কৰিছে সেইকাৰণে তেওঁ ছাকচেছফুল সোনকালে হ'ল তুমি অলপমান কমকালে কৰিছা মানে তুমি পৰীক্ষাৰ বিষয় আছে এইটো কৰিবই 100% পৰীক্ষাৰ বিষয় এসপ্তাহ যোৱা যি নতুন ষ্টুডেণ্ট সেইবিলাকে এসপ্তাহ যোৱাৰ পিছত তেওঁলোকক ভৰি নিবিষায় তাৰ এসপ্তাহ এদিন যাওক দুদিন যাওক তিনিদিন তাৰপিছত অলপমান বিষাই থাকিব মানে বিষাই থাকিবই এইটো 100% থাকিবই কোনে ক'ব নোৱাৰিব যে মোৰ ভৰিখন নিবিষায় সেইটো ক'ব নোৱাৰিবা যে মোৰ ভৰি বিষাইছে মই আজি নাযাওঁ কালি নাযাওঁ মোৰ গাটো বেয়া তথাপিও যাব লাগিব এই প্লেগ্ৰাউণ্ডত মানে অলপমান খোজ কাঢ়া তাতে সেইটোহে তোমাৰ মটিভেশ্যন বা এইটো হয় তোমাক সাহসতা দিব মই আজি ৰানিং কৰা নাই কিন্তু অলপমান খোজ কাঢ়িছোঁ মোৰ শৰীৰটো মই অলপমান গৰম কৰিছোঁ মোৰ ভৰিখন অলপমান কিবা তেজটো গৰম হৈছে সেইকাৰণে মই
এইটো ক্ষেত্ৰত যাবলৈ চেষ্টা কৰিম। মই যিটো চেষ্টা কৰিছোঁ সেইটো ফ'কাছ মই কৰিব পাৰিছোঁ নাই সেইটো চেষ্টা কৰিব লাগিব আগতে যাতে পঢ়াৰ ক্ষেত্ৰতো হওক বা পঢ়িবই লাগিব। পঢ়িব নহ'লে মানে কোনো মানুহে চাকৰি নকৰে বা কোনো মানুহে চেষ্টা নকৰিলে কোনো ক্ষেত্ৰত সফলতা হ'ব নোৱাৰে। সেইকাৰণে কৈছোঁ চেষ্টা কৰা, যিমান পাৰে সিমান চেষ্টা কৰা। চেষ্টা কৰাৰ পিছতে তোমালোকৰ ফ্ৰেণ্ড হওক বা তোমালোকৰ কাকা হওক ভাইটি হওক যিবিলাকৰ মই মটিভেশ্যন দিছোঁ চাকৰি কৰা বা চাকৰি কৰা নকৰা বিজনেছ কৰা যিটো ক্ষেত্ৰতে যোৱা কষ্ট কৰিবই লাগিব। সেইটো যিটো ক্ষেত্ৰত যায় সেইটো ফ'কাছ কৰিব লাগিব, নহ'লে এক কাম নাই। সেইকাৰণে অলপমান মটিভেশ্যন দিলোঁ আৰু মোৰ ভিডিঅ'টো কোনোবাই যদি ইউটিউবৰ পৰা চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকৰ পৰা চাইছে তেনেহ'লে ফ'ল' কৰিব, ঠিক আছে। আৰু যদি ইনষ্টাৰ পৰা চাইছে তেনেহ'লে ফ'ল' কৰিব। আৰু নতুন এটা হোৱাটছএপ চেনেল খুলিছোঁ, হোৱাটছএপ চেনেল খুলিছোঁ। তাতে মই সেইটো ভিডিঅ' ডেছক্ৰিপশ্যন লিংকটো মই দি দিম, তাৰ পৰা লিংকত যাই পেলাই ফ'ল' কৰি ল'বা, ঠিক আছে। আৰু কোনোবাই যদি কোনটো ক্ষেত্ৰত মোৰ ৰেজাল্ট ভাল হৈছে বেয়া হৈছে কমেণ্টত জনাবা। মোৰ এইটো কাষ্টত হয়, মই এইটো ক্ষেত্ৰত মই চাকৰি পাইছোঁ, ঠিক আছে। ইমানখিনি ক'লোঁ আৰু আমালোকক অলপমান মটিভেশ্যন দিবা। কিন্তু আমালোকে এতিয়া চাকৰি পোৱা নাই বা বহুত ক্ষেত্ৰত বহুত কথা ক'ব লগা হৈছে, ইমান ক'ব নোৱাৰিম, ঠিক আছে। আজিলৈকে ইমানেই। আৰু বহুতকেইটা পদৰ এতিয়ালৈকে ৰেজাল্ট দিয়া নাই, সিহঁতে সোনকালে দিব। তাৰপিছত তোমালোকৰ এপইণ্টমেণ্ট লেটাৰ দিব, ঠিক আছে। তাৰপিছত তোমালোকৰ নতুন এটা জাৰ্ণি ষ্টাৰ্ট কৰিলা। আজিৰ পৰা কালিৰ পৰা তোমালোকে নতুন এটা জাৰ্ণি ষ্টাৰ্ট কৰিলা, ঠিক আছে। নতুন এটা ঠাইত যাবা, নতুন এটা ঠাইত মানে সেইটো সন্মান পাবা। আছাম পুলিচ হওক, আছাম পুলিচ বেটাৰ যিকোনো ক্ষেত্ৰত এটা সন্মান পাবা। মই এইটো কষ্ট কৰিছোঁ, কষ্ট কৰাৰ পিছত আজি মই এইটো সফলতা হ'লোঁ, সফলতা পাই ইমান সন্মান পাইছোঁ। তেতিয়া গম পাবা তোমাৰ কষ্ট কৰাৰ মূল্যটো বুজি পাবা, ঠিক আছে। ইমানেই কথা কৈ সামৰিলোঁ আৰু কিবা ভুল হ'লে ক্ষমা বিচাৰিছোঁ। আৰু এনেকৈ ভিডিঅ' পোৱাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভাল লাগে লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কমেণ্টত লিখিবা কোনে কিমান পদত চাকৰি কৰিব বিচাৰা আৰু চাকৰি কৰিবা আৰু চাকৰি পাইছা, ঠিক আছে। কোনটো কাষ্টৰ হওক, ঠিক আছে। অ'কে, বাই।